অজয় রায় প্রমুখে মঞ্চত উপবিষ্ট সকললৈকে ধন্যবাদ জ্ঞাপন কৰিছো। তৃতীয় কমতা মিউজিক ফেষ্টিভেলৰ যিসকল আয়োজক সভাপতি সম্পাদককে প্ৰমুখ কৰি আয়োজকসকলক ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোকে যোৱা দুদিনীয়া কাৰ্যসূচীৰে যোৱাকালি আৰু আজি এই থাৰ্ড কমতা মিউজিক ফেষ্টিভেল অনুষ্ঠিত কৰিছে। সঁচাকৈ এটা সুন্দৰ পৰিৱেশ। এতিয়া 5 শতাধিক নাচনীয়ে নাচিবৰ কাৰণে ৰেডি হৈ আছে। গতিকে ইয়াত আৰু আজি মোক কৈছে যে নেপালৰ পৰাও গায়ক আহিছে। নেপালৰ পৰা আহিছে নেকি? গতিকে নেপালৰ পৰাও গায়ক আহিছে। আপোনালোকে মিউজিক ফেষ্টিভেল উপভোগ কৰক। আজি মই আপোনালোকক এই পবিত্ৰ দিনত আহি শুভেচ্ছা জনাইছোঁ। অসম চৰকাৰৰ হৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ সমগ্ৰ কমতাপুৰবাসীক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ চৰকাৰৰ বা আমাৰ মুখ্যমন্ত্ৰীৰ মুখ্য লক্ষ্য হ'ল যে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক সুৰক্ষিত কৰি ৰাখি নিজৰ সভ্যতা সংস্কৃতি সাহিত্য সকলোৰে বিকাশ কৰি যাতে আমি আমাৰ সংস্কৃতি বা অসমীয়া সমাজখনক চহকী কৰিব পাৰোঁ। বৃহত্তৰ অসমীয়া বুলি ক'লে আমি বহু ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠী লগ হৈ এই ধৰণে আমি এই বৰ অসমখন গঢ়িছোঁ। আৰু প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ স্বকীয়তা ৰক্ষা কৰি নিজৰ সুৰক্ষাৰ সুন্দৰ ব্যৱস্থাৰ মাজেৰে নিজৰ সাহিত্য সংস্কৃতি সকলো ৰক্ষা কৰি আগবাঢ়ি যাব লাগিব। কোচ ৰাজবংশী জনগোষ্ঠী অসমৰ এটা অন্যতম জনগোষ্ঠী আৰু এই জনগোষ্ঠীয়ে প্ৰতিটো সময়তে নিজৰ সংস্কৃতি নিজৰ সাহিত্য নিজৰ শিল্প নিজৰ বস্ত্ৰ সকলোকে সুৰক্ষিত কৰি সুন্দৰভাৱে আগবাঢ়িছে। আমাৰ কাৰণে দুখ লগা কথা এইটোৱেই যে যি কমতাপুৰত মহাৰাজ নৰনাৰায়ণ চিলাৰায়ৰ দৰে ব্যক্তিৰ জন্মৰে এই কমতাপুৰৰ বিজয় ধ্বজা তৃতীয় কমতা মিউজিক ফেষ্টিভেল আজি এই বাসুগাঁৱত আহি মই সঁচাকৈ আনন্দ অনুভৱ কৰিছোঁ। আৰু সংগীত এনেকুৱা এটা কলা যিয়ে সকলোকে একতাৰ বান্ধোনেৰে বান্ধিব পাৰে। গতিকে এই ধৰণৰ মিউজিক ফেষ্টিভেলে আমাৰ সকলোৰে মাজত এটা সমন্বয়
আমাৰ মাজত সুপ্ত হৈ থকা প্ৰতিভাসমূহ বিকাশৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হয় আৰু এনেকুৱা ধৰণৰ ফেষ্টিভেলবিলাকে এটা পৰ্যটন ক্ষেত্ৰ উন্নয়ন কৰে বিভিন্ন মিউজিক ফেষ্টিভেলক লৈ পৰ্যটন ক্ষেত্ৰসমূহ আগবাঢ়ি যায় আৰু এই বিশাল কমতাপুৰ অঞ্চলত বহু এনেকুৱা সম্ভাৱনাময় পৰ্যটন ক্ষেত্ৰ আছে যাক আজিও আমি সঠিক ৰূপত আগবঢ়াই নিব পৰা নাই গতিকে এই ধৰণৰ মিউজিক ফেষ্টিভেল বা এই ধৰণৰ জনগোষ্ঠীৰ নিজৰ বিভিন্ন দিশ পৰিৱেশনৰ যিবিলাক ব্যৱস্থা এই ব্যৱস্থাই আমাৰ পৰ্যটন ক্ষেত্ৰখনত সহায়ক হয় মই সেইকাৰণে ইয়াৰ উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ লগতে ইয়াত যিসকল উপস্থিত হৈছে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ পৰা কমতাপুৰ অট'নমাছ কাউন্সিল বা বিভিন্ন নিৰ্বাচিত প্ৰতিনিধি সকলোৱে আহি ইয়াত উপস্থিত হৈছে আৰু সকলোৱে মিলি কমতাপুৰীয়াসকলৰ নিজৰ স্বকীয় কলা স্বকীয় সংগীত সুন্দৰভাৱে দেখুৱাৰ চেষ্টা কৰিছে দেশ বিদেশৰ পৰাও লোক আহিছে বিদেশৰ পৰাও লোক আহিছে কোচ ৰাজবংশী জনগোষ্ঠী এনেকুৱা যে আজি অকল আমাৰ ৰাজ্যতে নহয় ভাৰতবৰ্ষ আৰু ভাৰতৰ বাহিৰতো বহু এনেকুৱা জনগোষ্ঠীয় লোক আছে সকলোৱে নিজৰ মাজত এটা সমন্বয়ৰ বাৰ্তাৰ কাৰণে চেষ্টা কৰিছে মই সকলোকে ধন্যবাদ দিছোঁ আৰু ময়ো ইয়ালৈ আহি অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ